বিহালীত উদ্যমিতা আঁচনিৰ ব্যাপক অনিয়মৰ অভিযোগ শতাধিক মহিলাৰ। অহা এপ্ৰিল মাহৰ 1 তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিহালীত শুভাৰম্ভ কৰিব লাখপতিৰ বাইদেউৰ উদ্যমিতা আঁচনি। এই আঁচনিৰ পৰা বঞ্চিত হৈছে বিহালীৰ বাঘমৰা উন্নয়ন খণ্ডৰ একাংশ সঞ্চয় গোটৰ শতাধিক মহিলা। গছপুলি ৰুৱাই 10,000 টকা অনুদান দিয়াৰ সপোন দেখুৱাই মহিলাৰ মন জয় কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। পিছে ৰাইজৰ একাংশ অঞ্চলত দৰিদ্ৰ নিচলা মহিলাৰ নাম কৰ্তন কৰিলে নিৰ্বাচিত সমিতিৰ জীৱিকা সখীৰ পৰা ব্লক কৰ্ডিনেটৰে। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত হোৱা একাংশ মহিলাৰ। তেওঁলোকৰ অভিযোগ জীৱিকা সখীসকলে ঘৰে ঘৰে পৰীক্ষণ নকৰাকৈ একাংশ ব্যয়বহুল ধনী ঘৰৰ মহিলাৰ নাম অন্তৰ্ভুক্ত কৰি দুখীয়া মহিলাক বঞ্চিত কৰাৰ বাবে আজি বিহালীৰ বাঘমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে বিশ্বনাথ জিলা আয়ুক্ত স্মাৰক পত্ৰ প্ৰেৰণ কৰে উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত হোৱা মহিলাসকলে। বিশ্বনাথৰ পৰা পলাশপ্ৰিয়মৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। আমি গোটৰ সকলো মহিলা একত্ৰিত হৈছোঁ। চৰকাৰৰ ফালৰ পৰা যি 10,000 টকা দি আছিলে সেই টকাৰ পৰা আমি বহুত মহিলা বঞ্চিত হৈছোঁ। মই মোৰ কথা ক'বলৈ জনাই মোৰ লগত যিসকল বাইদেউ আহিছে তেওঁলোকৰ ভিতৰত বহুতো দুখীয়া মহিলা আছে। যিখিনি গাইডলাইন চৰকাৰে বান্ধি দিছিলে সেই গাইডলাইনৰ নিয়ম ভংগ কৰি যিখিনি আপোনাৰ ধনী পৰ্যায়ৰ মানুহ তেওঁলোকে পাইছে, য'ত আপোনাৰ 3rd গ্ৰেড 2nd গ্ৰেডৰ চাকৰি কৰা মানুহ আছে তেওঁলোকেও পাইছে। কিন্তু চৰকাৰলৈ আমাৰ এটা বিশেষ অনুৰোধ, ইয়াত যিখন আপোনাৰ বাঘমৰা উন্নয়ন খণ্ডৰ ভিতৰত যিখন চিলেকশ্যন বৰ্ড গঠিত কৰি দিছিলে তেওঁলোকে কোনো ধৰণৰ ছাৰ্ভে নকৰাকৈ, জীৱিকা সখীসকলে কোনো ধৰণৰ ছাৰ্ভে নকৰাকৈ ধনী ধনী মানুহখিনিক দিছে। যিসকল বিধৱা দুখীয়া মহিলা তেওঁলোকে, যিসকল বিকলাংগ তেওঁলোকে পোৱাৰ যোগ্য, তেওঁলোকক নিদি ধনীখিনিক দিয়াৰ অধিকাৰ ক'ত পালে? গতিকে এই কমিটিখনৰ দ্বাৰা এই মহিলাখিনিৰ বহুত দুৰ্নীতি হৈছে। আমাৰ আত্মসহায়ক গোটৰ 10জনী 11জনী সদস্য আছে। সেই সদস্যবিলাকৰ 9জনী আহিছে, 3জনী অহা নাই। প্ৰতিটো গোটৰো তেনেকৈ 3জনী আহিছে, এজনী আহিছে, 10জনী অহা নাই। সেয়ে আজি আমি বিডিঅ' বাইদেউক এপ্লিকেশ্যন এখন দিবলৈ আহিছোঁ যাতে 1 তাৰিখৰ আগত আমাৰ যিকেইজনী অহা নাই সেইকেইজনী সঞ্চয় 10,000 টকাটো আহক, এইটোৱে ক'বলৈ আহিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকৈ অনুৰোধ কৰিছোঁ যে যি বাকী কাটিলে 3জনী 10জনী যেনেকৈ কাটিছে সেইকেইজনীও যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়ক। কিমান মানুহ আছে আপোনালোকে? আমাৰ 300মান আজি মহিলা কৰিছোঁ আৰু ছাৰ্ভে কৰিছোঁ জিঞ্জিয়া ওচৰৰ পাজৰে, আৰু দূৰৈখিনিতো খবৰ দিয়া নাই, সেইখিনি আমি পিছত খবৰ দিম আৰু যদি আকৌ কৰিবলগীয়া হয়। এতিয়া বাইদেৱে আশ্বাস দিছে ছেপ্টেম্বৰৰ কেই তাৰিখৰ ভিতৰত আকৌ হ'ব বুলি। ছেপ্টেম্বৰলৈকে আমি চাই লওঁ, তাৰপিছত নহ'লে আকৌ আমি কৰিম আৰু যি কৰিবলগীয়া আছে। কাৰণ বাকীখিনিয়ে কিয় নাপাব? নিদিলে দিব নালাগিছিলে চৰকাৰে আমাক, কাৰণ আমি 10,000 টকা আমি চৰকাৰক বিচৰা নাই, তেওঁ নিজে দিম বুলিহে কৈছে। তেওঁ দিয়াৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। আমি পাগল হৈ গৈছোঁ মানে 10,000 টকাৰ কাৰণে চৰকাৰে দিব বুলি। গছপুলি ৰুৱালে আমি গছপুলি এনেও লগাওঁ, তামোল পুলি এনেও লগাওঁ, কিন্তু চৰকাৰৰ পইচাৰ লোভত আমি গছপুলি লগোৱা নাই নহয়। আমি খেতি পথাৰ এনেও কৰি থাকোঁ। আৰু এতিয়া PM কিষাণৰ খেতি পথাৰ ইমান কৰি থাকোঁ, সেই PM কিষাণৰ 2,000 টকাৰ বঞ্চিত কৰিছে। এনেকৈ চামচা অলপ আছে, চামচাবিলাকে কাম কৰি আছে, কাটি কৰিছে, নাম কাটিছে। কাৰণ জীৱিকা সখীবিলাকে যেনেকৈ ফৰ্ম পূৰালে, ফৰ্মখিনি আনি ব্লকত জমা দিলে, ছাৰ্ভে কৰিলে, গামবুঢ়াৰ লগত ব্লকত উঠিলোঁ, চেল্ফি উঠিলোঁ, তেতিয়ালৈকে চব ঠিকেই আছিলে। তেতিয়া 11জনীয়া কমিটি কৰিলে, তেতিয়া ধুমধাম কাটিলে ৰাতি ভিতৰত। কিয় কাটিব লাগে? নিদিব, চবকে নিজক বন্ধ কৰি দিয়ক। খাদ্য সামগ্ৰী বস্তু, ৰান্ধনী ঘৰৰ বস্তুখিনি আমাক কৰি দিয়ক, ৰেহাই দিয়ক, তেতিয়া আমি সুখী আৰু, হয়নে নহয়? ৰান্ধনী ঘৰৰ বস্তুখিনি আমাক ৰেহাই দিলে হৈ গ'ল, দাম কমাই দিয়ক, বছ হৈ গ'ল। আমাক এই আঁচনি নালাগে, আমাক চৰকাৰৰ আঁচনি দি দিছে, ঘূৰাই লৈ যাওক, আমাক ৰান্ধনী ঘৰৰ বস্তুখিনি আমাক ৰেহাই দিয়ক। ইমানে কৈ মই আজি হেমন্ত